নমস্কাৰ বন্ধুসকল। 2009ৰ আগত খেতিৰ লগত মই জড়িত আছিলোঁ আৰু এতিয়া 2024ত পুনৰ খেতিৰ লগত জড়িত হ'ম। গতিকে ইয়াতে মই ধান খেতি কৰিম। গতিকে আপোনালোকক কমপ্লিট কঠীয়া তোলা আদি কৰি ভিডিঅ'টো দেখুৱাম। ইয়াত জাবাৰ হোৱা পৈৰাম কৰা আটাইবোৰ দেখুৱাম। আহক তেনেহ'লে আমি পথাৰলৈ নামি অলপ বোকা পানী খচোঁ আৰু খেতি কৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বোকা পানী, খুব দুখ আছে ইয়াত, খুব দুখ আছে। পথাৰৰ যি এই আলি আছে আপোনালোকে দেখিছে, এই আলিবিলাকৰ ছাইডবিলাক কাটি দিয়া হয় আৰু এই আলিৰ ছাইডবিলাক কাটাকে আমাৰ ইয়াত পাই কাটা বুলি কোৱা হয়। আৰু এই আলিৰ ছাইডবিলাক কাটিলে যি আমি পথাৰত খেতি কৰিম বা ধান ৰুম, সেই ধানৰ ভিতৰলৈ বুনবিলাক আহিব নোৱাৰে। গতিকে অলপ অলপকৈ ছাইডবিলাকৰ বুনবিলাক কাটি দিয়া হয় আৰু পিছত বোকা কৰিলে এই বুনবিলাক পচি যায়। গতিকে বোকা কৰাৰ আগত অৰ্থাৎ পেক দিয়াৰ আগত, খেতিডৰা ৰোৱাৰ আগত তেনেকৈ চাফ চিকুণ কৰি আলিৰ ছাইডবিলাক কাটি লোৱা হয়। মাটিডৰাত অলপ মেটেকা হৈছে আৰু সৰু সৰু কিছু বুনো আছে। গতিকে বোকা কৰাৰ আগত, অৰ্থাৎ আমাৰ ইয়াত পেক দিয়া বুলি কোৱা হয়, পেক দিয়াৰ আগত এইবিলাক চাফ চিকুণ কৰি ল'লে ভাল হয় আৰু ৰোৱনীৰ ক্ষেত্ৰত ৰুবলৈ ভাল পায়। গতিকে অলপ মেটেকাখিনি চাফা কৰি লওঁ। গতিকে আজি ট্ৰেক্টৰ আহিব, গতিকে ইয়াত আজি পেক দিম। গতিকে চাফ চিকুণ কৰি আছোঁ আৰু এতিয়া মই কঠীয়া তুলিবলৈ যাওঁ। সুন্দৰ কঠীয়া তুলো লাগে আৰু কঠীয়া তুলি যদি ওখ হয় তেতিয়াহ'লে বুন নগজে আৰু ইয়াত মানে যিটো আমাৰ মাটি, কঠীয়া তোলাৰ ক্ষেত্ৰত মাটি আহে, গতিকে খুব কম মাটি আহে। গতিকে সেইকাৰণে কঠীয়া তুলিবিলাক ওখ লাগে। ওখ হ'লে কঠীয়া তুলি ভাল হয়। এই যে মই লেচি কৰি লৈছোঁ, এনে মুঠি কৰি লৈছোঁ, এই মুঠিবিলাক ৰোৱনীৰ ক্ষেত্ৰত সুবিধা হয় ৰোৱাৰ ক্ষেত্ৰত। গতিকে মই এনেকৈ মুঠি কৰি কৰি তুলিছোঁ আৰু এই মুঠিবিলাক পুৰণ চিনৰ দৰে থ'ম। এই পুৰণ চিনৰ দৰে থৈছোঁ আৰু যেতিয়া কঠীয়া আখি পথাৰত দিম, ৰোৱনী ৰুব, তেতিয়া ইয়াৰ পৰা মুঠি মুঠিকৈ খুলিব। খুলি ল'লে ৰোৱনী খুব সহজ পায় বা কঠীয়াবিলাক মানে আলিমুলি নহয়। গতিকে সেইকাৰণে পুৰণ চিনকৈ মই ৰাখিছোঁ। আৰু এই গ্লভছ পিন্ধি লৈছোঁ। এই থাকিলে হাতখন নষ্ট নহয়। কিন্তু বাহিৰৰ যিবিলাক খেতিয়ক আছে, সেই খেতিয়কসকলে এনেকৈ হাতমোজা পিন্ধি লয়, কিন্তু আমাৰ ইয়াতে এইবিলাক পিন্ধি নলয়। ধুনীয়া, হাতখন নষ্ট নহয়। দিছিলোঁ, বৰষুণ অহা নাছিল, সেইকাৰণে তোলাত মানে খুব সহজ হৈছে। ইতিমধ্যে মোৰ কঠীয়া তোলা শেষ হৈ গ'ল। বান্ধিব আৰম্ভ কৰিছোঁ। টাঙলেৰে বান্ধিম। এই টাঙল বাঁহৰ তৈয়াৰ কৰা হয় আৰু টাঙলেৰে বান্ধিলে খুব জব্দ হয়। আপুনি যেনেকৈ নিনিয়ক কিয় খহি নাযায়। গতিকে টাঙলেৰে ভালদৰে বান্ধিছোঁ। টাঙলেৰে ভাল হয় আৰু বিভিন্ন ধৰণে বান্ধিব পাৰে। আগত মানুহে এই যিটো উল্লুখাৰ বুলি কোৱা হয়, উল্লুখাৰেৰে বান্ধিছিল। গতিকে যিটো কঠীয়াৰ ক্ষেত্ৰত এই একাশী লগ হৈ যি 6 আশী হয়, সেই 6 আশীত এটা বুলি কোৱা হয়। কঠীয়াৰ ক্ষেত্ৰত কেইটা তুলিলে এনেকৈ প্ৰশ্ন কৰিলে আমি 2টা, 3টা, 4টা, অৰ্থাৎ আপোনালোকে মনত ৰাখিব 6 আশী এটা কঠীয়া। গতিকে এনেকৈ মই 3টা কঠীয়া তুলিলোঁ। গতিকে এতিয়া মই লৈ যাম আৰু পিছত মই তুলিম। দেউতাৰ লগত ময়ো আহিছিলোঁ। বৰ্তমান মই কেমেৰা কৰি আছিলোঁ, সেইবাবে আপোনালোকৰ লগত জড়িত হ'ব পৰা নাছিলোঁ। আৰু দেউতাৰ লগত আহি মই বহুতখিনি শিকিলোঁ। এইবোৰ কঠীয়া আমি যাম খেতি পথাৰত ৰুম আৰু এইডালৰ নাম টাঙল হয়। এই টাঙলডাল বাঁহৰ পৰা সংগ্ৰহ কৰা হয় আৰু এইবোৰ চব কঠীয়া। আমি এইবোৰ আজি পুৱা তুলিলোঁ। 5টাৰ পৰা 6টাত হৈ গ'ল আমাৰ তোলা আৰু কালি তুলিম। কঠীয়াখিনি ৰাস্তালৈ ওলাই নিওঁ। বিতুপনে মোক সহায় কৰি দি আছে কঠীয়া নিয়াৰ ক্ষেত্ৰত। কাটি দিছোঁ। এইখন কাঁচি, এই কাঁচিৰে অলপ আগ কাটি অলপ খাটা কৰি দিছোঁ। ট্ৰেক্টৰ আহিছে, ট্ৰেক্টৰেদি হাল বাবলৈ ধৰিছোঁ। আজি পেক হ'ব, আমি পেক দিয়া বুলি কওঁ। আগতে দুবাৰ বোৱা আছিল, হাল বাইছিলোঁ আৰু আজি আৰু লাষ্ট। গতিকে আজি পেক হ'ব। মোৰ কঠীয়া ৰেডি, ৰোৱনী ৰেডি। বহু বছৰ আগত এনেকৈ পথাৰত
ভুঁই ৰুইছোঁ। আমাৰ ইয়াত ভুঁই ৰোৱা বুলি কোৱা হয়। গতিকে আজিকালি অভ্যাসটো মৰিছে, তথাপিতো চালোঁ আৰু এয়া 2024 ৰুব পাৰোঁ নে নোৱাৰোঁ চালোঁ, অলপ অলপ আছে। আৰু এই যিটো কঠীয়া ফালা, অৰ্থাৎ বুঢ়া আঙুলিটো দি মই ফালি ফালি হাতেৰে ৰুইছোঁ। গতিকে এইটো খুব মানে শিকিব লগা কথা। আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে এইবিলাক শিকিব লাগে, জানিব লাগে। এয়া মোৰ খেতিখিনি অলপ বোন হৈছে, বোনবিলাক গুচাব ধৰিছোঁ আৰু সুন্দৰ সেউজীয়া সেউজীয়া হৈ আহিব ধৰিছে। আৰু খেতি আৰু সৰু চলি একে বুলি কোৱা হয়। ৰোৱাৰ পিছত এনেকৈ আহিব লাগে, চাব লাগে, আৰু বোন চোন গজিলে তাক উঘলাই দিব লাগে, আৰু পচন সাৰ অলপ অলপ দিব লাগে। আপোনালোকে যদি খেতিৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মই খেতিডৰাৰ পৰা উঠিলোঁ, ভৰি হাত ধুলোঁ। আপোনালোকে এনেকৈ খেতি কৰিব, তো পিছত যেতিয়া আৰু কাটোঁ আপোনালোকক দেখুৱাম। আজিলৈ উঠিলোঁ, এৰিলোঁ, বাই বাই।